Hello everyone, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাস কৰিম আগন্তুক হ'ব লগা আসাম পুলিচ এছআই আৰু এডিআৰই এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ ডিসকাস কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ইন হুইচ প্লেচ এছিয়াছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি যোৰহাট। নেক্সট কুৱেশ্যন গৰমপানী ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি কাৰ্বি আংলং। নেক্সট কুৱেশ্যন ইন চাইনা ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন এজ চীন দেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি চাংপো। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ব্ৰিজ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আটাইতকৈ দীঘল দলংখন কি? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি বগীবিল ব্ৰিজ। নেক্সট কুৱেশ্যন হুইচ প্লেচ ইজ নন এজ দ্য হাৰ্ট অফ এছামিজ নিউ বৈষ্ণৱ কালচাৰ তলৰ কোনখন ঠাইক অসমীয়া নৱ বৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি জনা যায়? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি মাজুলী। নেক্সট কুৱেশ্যন আসাম ৰাইনো ডে ইজ অবজাৰ্ভ অন হুইচ ডেট অসম গড় দিৱস কেতিয়া উদযাপন কৰা হয়? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ গোৱালপাৰা। নেক্সট কুৱেশ্যন দ্য এভাৰেজ গ্ৰেডিয়েণ্ট অফ দ্য ব্ৰহ্মপুত্ৰ উইদিন আসাম ইজ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ গড় কিমান? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 18 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ অফ এৰিয়া ইন ইণ্ডিয়া ইজ কভাৰ্ড বাই আসাম অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি 2.4%। নেক্সট কুৱেশ্যন সোণাই ৰূপাই ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ শোণিতপুৰ। নেক্সট কুৱেশ্যন পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ শিৱসাগৰ। নেক্সট কুৱেশ্যন দ্য পলিউশ্যন কণ্ট্ৰোল বোৰ্ড ইন আসাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি 1975। নেক্সট কুৱেশ্যন দ্য ৰিভাৰ বৰাক অৰিজিনেট ইন বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছিল? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি মণিপুৰ। নেক্সট কুৱেশ্যন দ্য আসাম ষ্টেট জু কাম বোটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছড ইন অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি 1957। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড এজ দ্য নৱদ্বীপ অফ আসাম তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি নলবাৰী। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লেন্থ অফ বৰাক ৰিভাৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি 564 কিলোমিটাৰ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আসাম ইজ স্মলেষ্ট বাই এৰিয়া
মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সাউথ শালমাৰা মানকাছাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ জাতীয় ফুল কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কোকো ফ্লাৱাৰ। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ হাইয়েষ্ট পপুলেশ্যন? অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ সৰ্বাধিক? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নগাঁও।